নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি ২৭ জুলাই অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। এবাৰ হাজাৰৰো অধিক বাংলাভাষী ভাৰতীয় মুছলমানক বলপূৰ্বকভাৱে বাংলাদেশলৈ বিতৰণ কৰা হৈছে। ৰাতিপুৱাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, ভাৰতৰ বাংলাভাষী মুছলমানক বাংলাদেশী খজুৱাৰ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে। বলপূৰ্বকভাৱে বাংলাভাষী মুছলমানক বাংলাদেশলৈ বিতৰণৰ চাঞ্চল্যকৰ তথ্য। এবাৰ শ শ বাংলাভাষী মুছলমানক ভয় ভাবুকিৰে বাংলাদেশলৈ প্ৰেৰণ কৰা হৈছে। হিউমেন ৰাইটছ ৱাচৰ প্ৰতিবেদনত পোহৰলৈ আহিছে এই ভয়ংকৰ তথ্য। ৭ মে ১৫ জুনৰ ভিতৰতেই ১৫শৰো অধিক বাংলাভাষী মুছলমানক বাংলাদেশলৈ বিতৰণ কৰা হৈছে। ভাৰতীয় প্ৰমাণ পত্ৰ নষ্ট কৰি ভাৰতীয় মুছলমানসকলক বাংলাদেশী বিতৰণৰ তথ্য পোহৰলৈ আহিছে। ভুক্তভোগী বাংলাভাষী মুছলমানে HRWৰ সন্মুখত ব্যক্ত কৰিছে দুৰ্দশা। আন এটা খবৰ হৈছে ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বেই অসমৰ ভোটাৰ তালিকাৰ পৰা ৩০ৰ পৰা ৪০ লাখ ভোটাৰ কৰ্তন কৰা হ'ব। বিজেপি আৰু নিৰ্বাচন আয়োগৰ প্ৰতি এই অভিযোগ উত্থাপন কৰিছে তৃণমূল কংগ্ৰেছৰ সাংসদ এগৰাকী সুস্মিতা দেৱে। তেওঁ কয় যে ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বেই অসমৰ ভোটাৰ তালিকাৰ পৰা ৩০ৰ পৰা ৪০ লাখ ভোটাৰ নাইকিয়া কৰা হ'ব। সুস্মিতা কংগ্ৰেছৰ সাংসদ সুস্মিতা দেৱৰ তৰফৰ পৰা এই অভিযোগ উত্থাপন হৈছে। ৰাতিপুৱাৰ পৰৱৰ্তী খবৰ, উৎকট গৰমৰ মাজতে ৰাজ্যবাসীলৈ আহিছে সকাহ। এই মুহূৰ্তত ২৬খনকৈ জিলালৈ বৰষুণৰ বজ্ৰপাতৰ সতৰ্কবাণী জাৰি কৰা হৈছে। এটা গুৰুত্বপূৰ্ণ খবৰ, খৰাং উৎকট গৰমৰ পৰা ৰাজ্যবাসীয়ে সকাহ লাভ কৰিব। ২৬খনকৈ জিলালৈ ইতিমধ্যে বৰষুণ বজ্ৰপাতৰ এলাৰ্ট জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। এটা গুৰুত্বপূৰ্ণ খবৰ, এই মুহূৰ্তত ২৬খনকৈ জিলালৈ প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণী জাৰি কৰা হৈছে। কোকৰাঝাৰ, ধুবুৰী, বঙাইগাঁও, গোৱালপাৰা, বৰপেটা, বাক্সা, নলবাৰী, চিৰাং, লগতে কামৰূপ মেট্ৰ, ওদালগুৰি, কামৰূপ, দৰং, মৰিগাঁও, শোণিতপুৰ, নগাঁও, পশ্চিম কাৰ্বি আংলং, হোজাই, বিশ্বনাথ, ডিমা হাছাও, শ্ৰীভূমি, কাছাৰ, কাৰ্বি আংলং, লখিমপুৰ, ডিব্ৰুগড় জিলাত আজি হ'ব প্ৰচণ্ড বৃষ্টিপাত। ইতিমধ্যে ৰাজ্যৰ কেইবাটাও প্ৰান্তত বৰষুণ অব্যাহত আছে বুলি ইতিমধ্যে জানিব পৰা গৈছে আৰু উৎকট গৰমৰ মাজতে ৰাজ্যবাসী এতিয়া সকাহ লাভ কৰিব। আজি পুৱাৰ আন এটা বিগ ব্ৰেকিং, এইবাৰ মাইক যোগে উৰিয়াম ঘাটৰ বেদখলকাৰীক শেষ সকিয়নি প্ৰদান কৰা হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণাৰ পাছতে উৰিয়াম ঘাটত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈছে আৰু তাৰ পাছতে এতিয়া মাইক যোগে উৰিয়াম ঘাটৰ বেদখলকাৰীক শেষ সকিয়নি দিছে আৰু তাৰ পাছত এতিয়া একশ্যন মোডত বন বিভাগ। বিগ ব্ৰেকিং ডাঙৰ খবৰ এই মুহূৰ্তত, মুখ্যমন্ত্ৰীৰ পৰিদৰ্শনৰ পাছতেই উৰিয়াম ঘাটত ফুল একশ্যন মোডত বন বিভাগ। মাইক যোগে স্থান খালী কৰিবলৈ শেষ সকিয়নি উৰিয়াম ঘাটৰ বেদখলকাৰীক। ব্ৰেকিং নিউজ ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। ২৯ জুলাইত উৰিয়াম ঘাটত প্ৰশাসনে উচ্ছেদ চলোৱাৰ পূৰ্ণ সম্ভাৱনা। এবাৰ গাঁৱে গাঁৱে গৈ মাইক যোগে বেদখলকাৰীক শীঘ্ৰেই স্থান খালী কৰাৰ নিৰ্দেশনা দিয়া হৈছে। ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে যিদৰে উচ্ছেদ অভিযান চলাইছে তাৰ মাজতে উৰিয়াম ঘাটত পুনৰ বেদখল কৰি থকা লোকক ঘৰ খালী স্থান খালী কৰিবৰ কাৰণে মাইক যোগে প্ৰশাসনৰ তৰফৰ পৰা বন বিভাগৰ তৰফৰ পৰা আহ্বান জনোৱা হৈছে। জনাই গৈছো ৰাতিপুৱাৰ আন এটা ভাল খবৰ, কিয়নো ২ আগষ্ট ভালদৰে মনত ৰাখিব। ২ আগষ্ট PM কিষাণৰ ২০ নম্বৰ কিস্তিৰ ধন হিতাধিকাৰীয়ে লাভ কৰিব। এটা ভাল খবৰ জনোৱাৰ চেষ্টা কৰিছো। মাত্ৰ কেইটামান দিন প্ৰধানমন্ত্ৰীৰ উপস্থিতিত কৃষকৰ একাউণ্টত কেন্দ্ৰীয় চৰকাৰে প্ৰেৰণ কৰিব ধন। ২০ নম্বৰ কিস্তিৰ ধন PM কিষাণৰ সন্মান নিধি আঁচনিৰ হিতাধিকাৰীয়ে পোনে পোনে ২ আগষ্টত লাভ কৰিব।
আন এটা খবৰ শান্তি চুক্তি নহয় পুনৰ ৰাছিয়াত ভয়ংকৰ আক্ৰমণ ইউক্ৰেইনৰ ধ্বংসস্তূপত এবাৰ ৰেডিঅ' সিগনেল ষ্টেচন এটা বিগ ব্ৰেকিং ৱাৰ্ড ব্ৰেকিং জনোৱাৰ চেষ্টা কৰিছো ৰাছিয়াত ভয়ংকৰ ড্ৰোন আক্ৰমণ ইউক্ৰেইনৰ এটা গুৰুত্বপূৰ্ণ খবৰ ৰাছিয়ান সেনাৰ ৰেডিঅ' সিগনেল ষ্টেচনত আক্ৰমণ কৰা হৈছে এটা বিগ ব্ৰেকিং ডাঙৰ খবৰ ৰাছিয়া ইউক্ৰেইনৰ ড্ৰোন আক্ৰমণত বৰ্তমানলৈ 5 গৰাকী লোকৰ প্ৰাণ গৈছে ৰাছিয়া ইউক্ৰেইনৰ ড্ৰোন আক্ৰমণত বৰ্তমানলৈ 5 গৰাকীয়ে প্ৰাণ হেৰুৱাইছে যুদ্ধত কাৰিকৰী নিয়ন্ত্ৰণৰ ব্যৱস্থা আছিল সিগনেল চেণ্টাৰটোত আৰু আক্ৰমণৰ বহু অত্যাধুনিক সামগ্ৰী ধ্বংস কৰা বুলি দাবী কৰিছে ইউক্ৰেইনে আক্ৰমণত বহু অত্যাধুনিক সামগ্ৰী ধ্বংস হৈছে সৰ্বমুঠ 54খন ড্ৰোন প্ৰেৰণ কৰিছিল ইউক্ৰেইনৰ সেনাই ডিফেন্স সিস্টেমে আকাশ মাৰ্গতে ধ্বংস কৰিছে অধিকাংশ ড্ৰোন ৰাছিয়াৰ প্ৰত্যাক্ৰমণত তছনছ ইউক্ৰেইনৰ বিস্তীৰ্ণ এলেকা আজি ৰাতিপুৱাৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ এবাৰ সন্দেহযুক্ত লোকে অসমৰ ভূমিলৈ যোৱাটো বিচাৰে অখিল গগৈয়ে যিটো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেতিয়াও হ'বলৈ নিদিয়ে এই মন্তব্য কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই কয় যে অখিল গগৈৰ মতে সন্দেহযুক্ত লোকে উজনি অসমখনো ল'ব লাগে কিন্তু আমি সেইটো হ'বলৈ নিদিও সন্দেহযুক্ত লোকে নামনি অসমখন লোৱাৰ পিছতো অখিল গগৈ গা খাত পৰা নাই কিন্তু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইয়াক কেতিয়াও হ'বলৈ নিদিয়ে স্বাভিমানী অসমীয়া ৰাইজ আজি সন্দেহযুক্ত অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে ঐক্যবদ্ধ হৈ ওলাই আহিছে এই মন্তব্য কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই কালি ওদালগুৰি জিলাৰ কলাইগাঁৱত সংবাদ মাধ্যমৰ আগত এইদৰে মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে বিধায়ক অখিল গগৈক এইদৰে তীব্ৰ কটাক্ষ কৰিছে অখিল গগৈয়ে টংলালৈ আহি উচ্ছেদ অভিযানটোক বিজেপি দলৰ হাতিয়াৰ বুলি কৈ বিজেপিয়ে মানুহৰ আবেগক লৈ খেলা কৰিছে বুলি মন্তব্য কৰিছিল এই সন্দৰ্ভত সাংবাদিকে মন্ত্ৰীগৰাকীৰ পৰা প্ৰতিক্ৰিয়া জানিবলৈ বিচৰাত মন্ত্ৰী হাজৰিকাই অখিল গগৈক উভতি ধৰি তীব্ৰ সমালোচনা কৰিছে তেওঁ কয় যে সন্দেহযুক্ত মানুহে ইতিমধ্যে নামনি অসমখন লৈ ললে মধ্য অসমখন লৈ ললে অখিল গগৈৰ মতে সন্দেহযুক্ত লোকে উজনি অসমখন ল'ব লাগে কিন্তু আমি সেইটো হ'বলৈ নিদিও মন্ত্ৰীগৰাকী আৰু কয় যে অখিল গগৈৰ মতে সন্দেহযুক্ত মানুহে অসমখন লৈ ল'ব লাগে অসমীয়া মানুহ মাটি বাৰী কাহি লৈ ল'ব লাগে সন্দেহযুক্ত লোকে কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সেয়া হ'বলৈ দিয়া নাই